নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি যিহেতু ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ নটিফিকেশ্যন আহিছে, যিহেতু নতুনকৈ পদ মুকলি হৈছে 2026 বৰ্ষৰ কাৰণে 30,000 প্লাছ পদ মুকলি হৈছে। আপোনালোকে এই পদসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, এক্সাম হ'বনে নহয়, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইণ্ডিয়া পোষ্টৰ বিভাগৰ ফালৰ পৰা, ডাক বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। 30,000 প্লাছ পদ মুকলি হৈছে। এই পদসমূহত আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। নটিফিকেশ্যনটো যিহেতু দেখিবলৈ পাইছে, জানুৱাৰী মাহতে আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হ'ব। ইয়াতে এপ্লাইটো আপোনালোকৰ জানুৱাৰীতে আপোনালোকৰ এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহলৈকে থাকিব। ৰিজাল্টটো আপোনালোকৰ মাৰ্চ 2026 দিব, মানে মাৰ্চ মাহৰ আপোনালোকৰ 2026 ৰিজাল্টটো দিব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী আছে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব। যিহেতু ডাক বিভাগৰ ফালৰ পৰা বৰ্তমান আপোনালোকৰ কোনো ধৰণৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম। যেতিয়া নেকি আপোনালোকৰ পদসমূহ মুকলি হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এতিয়া জেনেৰেল অবিচিৰ কাৰণে আপোনালোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC, ST, PWD, ফিমেল কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো যিহেতু আপোনালোকে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। যদিহে আপুনি SC, STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এতিয়া পোষ্ট নেমটো হৈছে গ্ৰামীণ ডাক সেৱকৰ পোষ্ট মুকলি হৈছে, যিটো আপোনালোকৰ GDSৰ পোষ্ট মুকলি হৈছে। ভেকেঞ্চিটো আপোনালোকৰ এপ্ৰক্সিমেট আপোনালোকৰ 30,000 প্লাছ পদ মুকলি হ'ব। কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দিয়া আছে, শ্বৰ্ট লিষ্টিং বেছড অন 10 ক্লাছ মাৰ্ক, মানে আপোনালোকৰ যিটো মেট্ৰিকৰ যিটো পাৰ্চেণ্টেজ আছে সেইমতে আপোনালোকৰ শ্বৰ্ট লিষ্টিং কৰা হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব। যিহেতু আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এক্সাম নহয়, মেট্ৰিকৰ যিটো আপোনালোকৰ পাৰ্চেণ্টেজ আছে সেইমতে আপোনালোকৰ শ্বৰ্ট লিষ্টিং কৰা হ'ব। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান ইয়াতে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। যেতিয়া নটিফিকেশ্যন আহে তেতিয়া মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাই লৈ আহিম, আপোনালোকে কেনেদৰে আবেদন কৰিব। যিহেতু বয়সৰ সময়সীমাটো গম পাইছে, 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC, STৰ হ'লে আপোনালোকে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। লগতে ইয়াত কোনো ধৰণৰ এক্সাম নহয়। জেনেৰেলসকলে মাত্ৰ 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু SC, ST আৰু ফিমেল কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।